নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'ৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোকৰ বিহু কেনেকুৱা গ'ল সেইটো কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাইছো এতিয়া প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে চাইনাৰ পৰা। এতিয়া চাইনাই আমাৰ ভাৰতীয় মানুহক ওয়েলকাম জনাইছে। চাইনাৰ যি নেকি ৰাষ্ট্ৰীয় দূতাবাস থাকে তেখেতৰ তৰফৰ পৰা এটা পোষ্ট কৰিছে আমাৰ ভাৰতীয় মানুহখিনিক লৈ আৰু কৈছে যে চাইনা হৈছে এখন শান্তিপূৰ্ণ স্থান, চাইনা এখন চাবলগীয়া স্থান, গতিকে ভাৰতীয় মানুহবিলাক আহক আৰু চাইনা ঘূৰক। সহজতে এতিয়া চাইনা ঘূৰিবৰ কাৰণে ভাৰতীয় মানুহক ভিজা প্ৰদান কৰিব বুলি জনাইছে। এপ্ৰিল মাহৰ 9 তাৰিখলৈকে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা প্ৰায় 85,000 মানুহক চাইনাই ভিজা এপ্ৰুভ কৰিছে বুলি জনাইছে। চাইনাই কৈছে যে আপোনালোকে আহক, চাইনাখন ঘূৰক, চাইনাৰ সংস্কৃতিৰ সৈতে পৰিচিত হওক, আপোনালোকে আৰামত চাইনাৰ ভিজা লৈ লওক। এইটো বাৰু কিয় কৰিছে জানানে? ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল আমেৰিকা এতিয়া চাইনাৰ ওপৰত যি নেকি শুল্ক লগাইছে, তাৰ ফলত এতিয়া চাইনাৰ সৈতে আমেৰিকাৰ সম্পৰ্ক বৰ বিশেষ ভাল নহয় আৰু সেই কাৰণে এতিয়া চাইনাই ভাৰতৰ সৈতে সম্পৰ্ক ভাল কৰিব বিচাৰিছে। কাৰণ ভাৰতেও যদি আমেৰিকাৰ নিচিনাকৈ চাইনাৰ ওপৰত শুল্ক বৃদ্ধি কৰি দিয়ে ন, তো চাইনাৰ মানে নেক্সট অপশ্যন নাথাকিব। সিহঁতে মাল পঠাব ক'লৈ? আটাইতকৈ বেছি ভাৰত, আমেৰিকা এইবিলাক দেশলৈকে তেওঁলোকৰ মাল ছাপ্লাই হয়, গতিকে তেওঁলোকতো বিৰাট বিপদত পৰি যাব। সেইকাৰণে এতিয়া ভাৰতৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গঢ়িব বিচাৰিছে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৱাকফ সংশোধনী বিধেয়কৰ ওপৰত। তো ৱাকফ সংশোধনী বিধেয়কখনক উদ্দেশ্যি এতিয়া মমতা বেনাৰ্জীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক সকীয়াই দিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে মুছলমানসকলক জোকাৰি নল'ব। যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে মুছলমানসকলক জোকাৰি লয় তেন্তে বাংলাদেশৰ শ্বেখ হাছিনাৰ দৰে হ'ব নৰেন্দ্ৰ মোদীৰ অৱস্থা। মানে ৱাকফ সংশোধনী বিধেয়কখন ভাৰতবৰ্ষত গৃহীত কৰিলে। এটা গৃহীত কৰাৰ পাছত মুছলমানসকলে কৈছে ৱাকফ সংশোধনী বিধেয়কখন গৃহীত কৰিব নালাগে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ চৰকাৰে ৱাকফ সংশোধনী বিধেয়কখন গৃহীত কৰি দিলে আৰু যাৰ বাবে নেকি এতিয়া গোটেই ভাৰতৰ মুছলমানসকল গৰজি উঠিছে। সকলোৱে কৈছে যে ৱাকফ সংশোধনী বিধেয়কখন উঠাই ল'ব লাগে, কিন্তু এবাৰ গৃহীত হৈ যোৱাৰ পাছত আৰু ক'ত চাগে উঠাব, কেতিয়াও চাগে নুঠায়। এতিয়া সেইবোৰ উদ্দেশ্যি মমতা বেনাৰ্জীয়ে কৈছে যে মুছলমানসকলক জোকাৰি নল'ব, নহ'লে শ্বেখ হাছিনাৰ নিচিনা হ'ব। আৰু মমতা বেনাৰ্জীয়ে ৱাকফ সংশোধনী বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত। খবৰ ওলাইছে নলবাৰীৰ পৰা। নলবাৰীত মঙলবাৰৰ দিনাখন বিজেপি পাৰ্টিয়ে তেওঁলোকৰ এটা নতুন কাৰ্যালয় উদ্বোধন কৰে আৰু সেই কাৰ্যালয়টো উদ্বোধন কৰাৰ সময়ছোৱাতেই বিজেপি পাৰ্টিৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াক ধমকি লগাইছিলে দিলীপ শইকীয়া ডাঙৰীয়াদেৱে। মঙলবাৰৰ দিনাখন সেই যিটো নেকি কাৰ্যালয় আছিলে সেই কাৰ্যালয়টো উদ্বোধনী অনুষ্ঠানতেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে। আৰু এই সম্পৰ্কে যেতিয়াই নেকি জয়ন্ত মল্ল ডাঙৰীয়াক সোধা হ'ল, তেতিয়া জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যে নাই, তেনেকুৱা ধৰণৰ একো হোৱা নাই। এখন সভাত প্ৰায় 3-4 হাজাৰ মানুহ হ'লে ঠেলা হেঁচা হ'বই, সেয়া স্বাভাৱিক। গতিকে ভিডিঅ'ত যি ধৰণে নেকি দেখাই আছে তেনেকুৱা ধৰণৰ একো হোৱা নাই বুলি জনাইছে। আৰু তাৰ পাছতো জয়ন্ত মল্ল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাদেৱ একেলগতে থকা একপি ফটো শ্বেয়াৰ কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতৰ এক্স হেণ্ডেলত আৰু কৈছে যে অল ইজ ৱেল, মানে তেওঁলোকৰ মাজত একো নাই, চব ঠিকে আছে। বাকী যেতিয়া নেকি দিলীপ শইকীয়া ডাঙৰীয়াক এই সম্পৰ্কত সোধা হ'ল তেতিয়া কৈছে যে আমাৰ দলৰ কিছুমান নিয়ম আছে, কিছুমান অনুশাসন আছে, কিছুমান ৰীতি নীতি আছে। তো সেই ৰীতি নীতি অনুশাসনবিলাক মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰীয়ে হওক সকলোৱে পালন কৰিব লাগিব। আৰু সেইবাবেই হয়তো জয়ন্ত মল্ল ডাঙৰীয়াক অলপমান ধমকি লগাইছিলে দিলীপ শইকীয়া ডাঙৰীয়াই। জয়ন্ত মল্ল ডাঙৰীয়াই হয়তো সেই অনুশাসনবিলাক ভংগ কৰিছিলে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৱাকফ সংশোধনী বিধেয়কৰ ওপৰত। তো ৱাকফ সংশোধনী বিধেয়কখন যেতিয়া নেকি সংশোধনী হ'লেই, তো বিধেয়কখন সংশোধন হৈ গৃহীত হ'ল।
গৃহীত হোৱাৰ পাছত এতিয়া যিসকল মুছলমানে নেকি ৱাকফৰ মাটি কব্জা কৰি আছে তেওঁলোকে এতিয়া সেই মাটিবিলাক এৰি দিব লাগিব আল্টিমেটলি ক'বলৈ গ'লে ৱাকফ বৰ্ডৰ যিবিলাক মাটি আছে সেইবিলাক এতিয়া কেন্দ্ৰ চৰকাৰৰ হাতলৈ গুচি যোৱা হ'ব তো সেই সময়তে এতিয়া খবৰ ওলাইছে কেৱল মুছলমানসকলেই যে ৱাকফৰ প্ৰপাৰ্টিৰ পৰা উঠিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয় এতিয়া বহুতো হিন্দু মানুহৰ ফেমিলিলেও এতিয়া নটিচ জাৰি কৰা হৈছে তেওঁলোকেও এতিয়া সেই মাটি এৰিব লাগিব বুলি জনাইছে তেওঁলোকেও ৱাকফৰ প্ৰপাৰ্টিত বহি আছে প্ৰায় 150টা পৰিয়াললৈ নটিচ জাৰি কৰা হৈছে তেওঁলোকে এতিয়া শীঘ্ৰেই সেই মাটি খালি কৰিব লাগিব তো কি ক'ব এতিয়া আপোনালোকে এই ৱাকফ সংশোধনী বিধেয়কৰ সম্পৰ্কত কমেন্ট সেকশনত জনাই যাব আগৈছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেল বিভাগৰ তৰফৰ পৰা ৰেলত যিসকলে যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়াৰে পৰা ৰেলত সংযোজন কৰা হৈছে এটিএম মেচিন এতিয়াৰে পৰা চলন্ত ৰেলত আপোনালোকে পইচা উলিয়াব পাৰিব ৰেলৰ পৰা আপোনালোকে পইচা উলিয়াব পাৰিব কেতিয়াবা যদি আপোনালোকে ৰেলত গৈ থাকোতে অনলাইনত পইচা দিব পৰা নাই আপোনালোকে ৰেলত কিবা এটা খাব লৈছে তেনে সময়ত আপোনাৰ কেছও নাই চিন্তা কৰিব নালাগে এতিয়া ৰেলত আপোনালোকে চলন্ত ৰেলত এটিএমৰ পৰা পইচা উলিয়াব পাৰিব বুলি জনাইছে হয়তো সাকে সকলোবিলাক ট্ৰেইনত নিদিব কিছু ট্ৰেইনত দিব যিবিলাক নেকি দূৰণিবতীয়া ট্ৰেইন সেই ট্ৰেইনবিলাকত হয়তো সাকে এই এটিএম মেচিনটো দিব পাৰে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে এজন গগন কলিতা নামৰ এজন শিক্ষকে আৰক্ষীয়ে পইচা লৈ থকা ভিডিঅ' কৰি বিপদত পৰিছে গগন কলিতা নামৰ এজন শিক্ষকে গুৱাহাটী মহানগৰীৰ কেইজনমান পুলিচে পইচা লৈ থকা ট্ৰাকৰ ড্ৰাইভাৰৰ পৰা পইচা লৈ থকা ৰেকৰ্ডিং কৰি আছিল এক্স্যাক্টলি গুৱাহাটী মহানগৰী নহয় মানে আৰু সেই ফালৰ আৰু মানে লোৱাৰ আসামৰ কোনোবা এডোখৰ ঠাইৰ কেইজনমান পুলিচে পইচা লৈ আছিল ট্ৰাকৰ পৰা আৰু এজন শিক্ষকে হেয়া ৰেকৰ্ডিং কৰিলে ৰেকৰ্ডিং কৰাৰ পাছত পুলিচে কেনেবাকৈ দেখা পালে আৰু তেখেতক ইমানেই বলে খেদিছে তেখেত পৰিলে তেখেতৰ বাইকৰ পৰা পৰি তেখেতে অকমান দুখ সুখ পাইছে বুলি জনাইছে গতিকে দেখিছে নহয় মানে আপোনালোক সাৱধান ভাই কেতিয়াবা এইবিলাক এনেকৈ ভিডিঅ' নকৰিব উল্টা আপোনালোকক ফসাই দিব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আৰু এখন মেডিকেল কলেজৰ শুভাৰম্ভণি হয় সেইখন হৈছে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ নহয় প্ৰাগজ্যোতিষ মেডিকেল কলেজ এতিয়া এই প্ৰাগজ্যোতিষ মেডিকেল কলেজত প্ৰায় 600খন বিছনা এড কৰা হৈছে বুলি জনাইছে 1 আগষ্ট তাৰিখৰ পৰা শুভাৰম্ভণি কৰা হ'ব 600খন বেড ইতিমধ্যে ওপিডিৰ কাম আৰম্ভ হৈ গৈছে মানে এতিয়া চিকিৎসা মানে চোৱাচিতা কাম অলৰেডি হৈ গৈছে আপোনালোকে দিনৰ ভাগত যদি যায় চোৱাচিতা কৰিব পাৰে বাকি বেডৰ সুবিধা এতিয়ালৈকে হোৱা নাই কিন্তু আগষ্টৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈ যাব বুলি জনাইছে আমাৰ অসমত আৰু এখন মেডিকেল কলেজ হ'বলৈ গৈ আছে গতিকে অসম চৰকাৰক কিন্তু লাইক এটা কৰি দিব লাগে আপোনালোক আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে এগৰাকী আইচিইউত থকা ৰোগীক এজন পাখণ্ডই দুষ্কৰ্ম কৰিলে আইচিইউত থকা এজন ৰোগীক যিজন ৰোগীয়ে নেকি মৃত্যুৰ সৈতে যুঁজি আছে সেই মহিলাগৰাকীৰ সৈতে এজন ষ্টাফৰ কৰ্মীয়ে গৈ বেয়া কাম কৰিছে এটা কি কাম কৰিছে আপোনালোকে গম পাইছে তো বন্ধু-বান্ধৱীসকল ছোৱালীজনী আইচিইউত পৰি আছিল মুখেৰে একো ক'ব নোৱাৰে গা লৰচৰ কৰিব নোৱাৰে কিন্তু সকলোবিলাক শুনা পাই থাকে সকলোবিলাক দেখা পাই আছিল সকলোবিলাক গম পাই আছে তো তেনে অৱস্থাত গৈ এজন ষ্টাফৰ কৰ্মীয়ে মহিলাগৰাকীৰ লগত বা ছোৱালীগৰাকীৰ লগত বেয়া কাম কৰিছে আৰু এই ঘটনাটো সংঘটিত হৈছে হাৰিয়ানা দিল্লী গুৰগাম স্থিত মেদান্তা হস্পিটেলত আৰু যেতিয়া নেকি ছোৱালীজনী সুস্থ হোৱাৰ পাছত গোটেই ঘটনাটো তেখেতৰ ঘৰৰ মানুহৰ ওচৰত বিৱৰি গৈছে চাওক যিবিলাক মানে হস্পিটেল এনেকুৱা এটা বস্তু য'ত নেকি মানুহে মানে একদম বিশ্বাসেৰে যায় এটা সেই জায়গাবিলাকতো মানুহ সেফ নহয় আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে এতিয়া বিজেপিক ভোট দিব লাগিব পঞ্চায়ত নিৰ্বাচনত যদি বিজেপিক আপোনালোকে ভোট নিদিয়ে তেন্তে চৰকাৰী আঁচনিৰ পৰা আপোনালোকৰ নাম কৰ্তন যাব এইখাৰ কথা কিন্তু মই কোৱা নাই এইখাৰ কথা কৈছে ডিব্ৰুগড়ৰ বিধায়ক সুৰেন ফুকনে তেখেতে কৈছে মই সিধা কথা কোৱা মানুহ যদি আপোনালোকে পঞ্চায়ত নিৰ্বাচনত বিজেপি পাৰ্টিক ভোট দি জয়যুক্ত নকৰাই তেনেহলে আপোনালোকৰ সকলোৰে নাম চৰকাৰী আঁচনিৰ পৰা বাদ পৰিব বুলি জনাইছে মানে যিকোনো প্ৰক্ৰিয়াৰে ভয় ভাবুকি দম যেনেকৈ নহওক মঠতে তেওঁলোকৰ পৰা ভোটটো ল'ব লাগে আৰু গতিকে এতিয়া মানুহক ভয় খোৱাৰ একমাত্ৰ এটাই কৌশল হৈ গ'ল চৰকাৰী আঁচনি
বিজেপিক ভোট দিয়ক, চৰকাৰী আঁচনি লওক, বিজেপিক যদি ভোট নিদিয়ে চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন যাব। আৰু হয়তো চাগে ওপৰৰ মহলা মানুহবিলাকেও সেইটোৱে চাগে বিচাৰে, সেইটোৱে হয়তো ভাল পায়, কাৰণ অসমত আমি এনেকুৱা বহুতো খবৰ ৰিচেণ্টলি শুনি আছোঁ, কোনোবাই বিজেপিক ভোট নিদিয়াৰ কাৰণে তেওঁলোকৰ নাম কৰ্তন গৈছে, কোনোবা এটা সমষ্টিত আকৌ বিজেপিৰ বিধায়ক নথকাৰ কাৰণে তেওঁলোকৰ সমষ্টিবিলাকত চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই। এইবিলাক বাতৰি ওলাই আছে, কিন্তু তাৰ পাছতো ওপৰৰ মহলাৰ মানুহে এতিয়ালৈকে একো একশ্যন লোৱা নাই। আৰু ওপৰৰ মহলাৰ মানুহেও চাগে সেইটোকে বিচাৰে যে মানুহৰ মনত এটা ভয় সোমাওক যে বিজেপিক যদি ভোট নিদিয়ে বিজেপিৰ বাহিৰে আমাৰ একোৱেই নাই, বিজেপিক ভোট দিবই লাগিব চৰকাৰী আঁচনি পাবৰ বাবে। আগাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ধলপুৰৰ পৰা। এইবাৰ ধলপুৰত পঞ্চায়ত নিৰ্বাচনত এজন মৃত ব্যক্তিয়ে নিৰ্বাচন খেলিব। এইটো কিন্তু সঁচা কথা, এটা বাতৰি ওলাইছে ধলপুৰৰ পৰা। ধলপুৰৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনত এজন মৃত ব্যক্তিয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে বুলি জনাইছে। তেখেত বিজেপিৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিছে। সেই সময়তে কংগ্ৰেছৰ কিছু প্ৰাৰ্থীয়ে তেখেতৰ ওপৰত RTI ফাইল কৰিলে। RTI ফাইল কৰাৰ পাছত তেখেতৰ ওপৰত তথ্য ওলাইছে তেখেত হেনো আজিৰ পৰা কিছু বছৰৰ পূৰ্বেই মৃত। তো তেখেত এজন মৃত ব্যক্তি, আৰু মৃত ব্যক্তিয়ে এইবাৰ বিজেপিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে। এতিয়া তেখেত মৃত কি হিচাপত হ'ল সেই সম্পৰ্কে নাজানো, তেখেত কিন্তু জীৱিত আছে। এনেকুৱা ধৰণৰ এখন ফিল্ম আছিলে, তো তেখেতে মানে পেঞ্চন পাব লাগে, পেঞ্চন নাই পোৱা, কাৰণ তেখেত মৃত। আৰু তেখেত হৈছে আপোনাৰ মানে জীৱিত হৈ আছে, কিন্তু তেখেত মৃত কাগজে পত্ৰই, আৰু সেইকাৰণে তেখেতে পেঞ্চন পোৱা নাই। তো তেখেতে গৈ অফিচাৰৰ ওচৰত কৈছে মইতো জীয়াই আছোঁ, যে নহয় আপুনি মৰিলে, কাগজত মৰিলে, কিন্তু আপুনি ৰিয়েলত জিন্দা হৈ আছে, গতিকে কাগজত জিন্দা থাকিব লাগিব, ৰিয়েলত জিন্দা থাকক নাথাকক। ঠিক তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। তেখেত জীৱিত আছে, কিন্তু কাগজত তেখেত মৃত বুলি আছে। এতিয়া এইটো কিহৰ বাবে হ'ল, কাৰ ভুলৰ বাবে হ'ল সেই সম্পৰ্কে নাজানো, এতিয়া কি হয় সেইটোও নাজানো। কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰোঁতে বিভিন্ন পাৰ্টিৰ পৰা বিভিন্ন ভুল হৈছে, এইটো কিন্তু আমি দেখা পাইছোঁ। আমাৰ অসমত এতিয়া নিবনুৱা সমস্যা ইমান দূৰ পাইছেগৈ যে BA BCom কৰি এতিয়া ল'ৰা ছোৱালীবিলাকে সামান্য কাম কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আগৰ দিনত যদি BA BCom কৰে তেন্তে তেখেতে ভাল এটা চাকৰি পায় চৰকাৰী, তেখেতলোকৰ লাইফষ্টাইলটো বেলেগ হয়, তেখেতলোকৰ জীৱনশৈলী বেলেগ হয়। কিন্তু এতিয়া BA BCom পাছ কৰা আৰু মানে মেট্ৰিক ফেইল কৰা ল'ৰা ছোৱালীৰ মাজত যেন একোৱেই পাৰ্থক্য নাই। পাৰ্থক্য কেৱল চাৰ্টিফিকেটৰ। BA BCom পাছৰ ওচৰত চাৰ্টিফিকেট আছে, হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক ফেইল কৰা সকলৰ ওচৰত যেনিবা চাৰ্টিফিকেট নাই, সেইটোৱে মাত্ৰ পাৰ্থক্য, বাকী কামত একো পাৰ্থক্য নাই এনে অনুভৱ হৈছে। কাৰণ খবৰ ওলাইছে এতিয়া BA BCom পাছ কৰা কেইবাগৰাকীমান ছোৱালীয়ে তেল ডিপুত কাম কৰিব লগা হৈছে। তেওঁলোক BA BCom পাছ কৰিলে, কিন্তু তাৰ পাছতো তেওঁলোকে চাকৰিৰ অভাৱত এতিয়া তেল ডিপুত কাম কৰিব লগা হৈছে। আৰু আমাৰ অসমত এই অৱস্থা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ পৰা। এতিয়া হয়তো আমেৰিকাত ইনকম টেক্স 0 কৰিব বুলি জনাইছে। ইনকম টেক্স মানে তাতে যিসকল ব্যক্তিয়ে বিভিন্ন কাম বন কৰি পইচা উপাৰ্জন কৰিব তেওঁলোকৰ পৰা চৰকাৰে আৰু টেক্স নলয়। আমাৰ ভাৰতত যথেষ্ট পৰিমাণৰ টেক্স লয়, কিন্তু আপুনি যি কামেই নকৰক, চাকৰিয়ে কৰক বা অন্যান্য বিজনেছেই কৰক, আপুনি যিমানেই টকা উপাৰ্জন কৰিব সিমানেই চৰকাৰক টেক্স পৰিশোধ কৰিব লাগিব। এতিয়া আমেৰিকাই কৈছে যে আমি বেলেগ দেশৰ পৰা লোৱা শুল্কই আমাৰ দেশ চলি যাব, এতিয়াৰে পৰা আমাক ইনকম টেক্সৰ প্ৰয়োজন নাই। এতিয়া আমেৰিকাত ডোনাল্ড ট্ৰাম্পৰ চৰকাৰে এইটো এটা বিগ চেঞ্জ কৰিব পাৰে। আমেৰিকাত এতিয়া হয়তো ইনকম টেক্স টোটেলি নাইকিয়া কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পথ পৰিবহণ বিভাগৰ তৰফৰ পৰা। পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীদেৱে জনাইছে যে এতিয়াৰে পৰা টোল গেট নাথাকিব। 1 মে তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত টোল গেট সম্পূৰ্ণৰূপে উঠাই দিয়া হ'ব বুলি জনাইছে। সব জেগাতে একেলগতে নুঠিব, আৰু কিছু কিছু জেগাৰ পৰা টোল গেট সম্পূৰ্ণৰূপে নাইকিয়া হ'ব। এতিয়াৰে পৰা GPSৰ দ্বাৰা টোল টেক্স কৰ্তন কৰা হ'ব বুলি জনাইছে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীদেৱে। আপুনি যিমান দূৰলৈকে টোল ৰোডত গাড়ী চলাব সেই অনুপাতে আপোনালোকৰ টেক্স কাটিব। যোনে যিমান দূৰলৈকে যাব সিমান টেক্স কাটিব, যোনে কম দূৰ যাব তাৰ কম টেক্স কাটিব বুলি জনাইছে, যাতে মানুহৰ পকেটৰ পৰা বেছি টকা নাযাওক, টোল গেটত যাতে লাইন পাতিব নালাগক, এইবাবে এই নিয়মটো কৰিছে বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতৰ সেনা জোৱানত এতিয়া প্ৰায় 7.72% পদ খালী হৈ আছে বুলি জনাইছে। আৰু তাৰ লগে লগে খবৰ ওলাইছে সেনা বিষয়াৰ পদতো প্ৰায় 16.71% পদ খালী হৈ আছে বুলি খবৰ ওলাইছে।
মানে আমাৰ ভাৰতত সেনাৰ যিমান প্ৰয়োজন হৈছে সেই অনুপাতে আমাৰ ভাৰতত সেনা নাই যিমান সেনা বিষয়াৰ প্ৰয়োজন হৈ আছে সেই অনুপাতে সেনা বিষয়াও নাই গতিকে ইমানবিলাক নিবনুৱা ল'ৰা ছোৱালী আছে তো তেওঁলোকক চাকৰিটোতো চিম্পলি দি দিলেই হ'ল ডাইৰেক্টলি তেওঁলোকক ইণ্টাৰভিউ পাতি তেওঁলোকক ডাইৰেক্টলি চাকৰি দি দিয়ক গতিকে ভাবক এইফালে 7% এইফালে 16% কিমান ল'ৰা ছোৱালীয়ে নিযুক্তি পাব নহয়নে বাৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত সেইদিনাখন আমি দেখা পালোঁ নলবাৰীত মই কৈছোঁৱে আপোনালোকক পূৰ্বতেই নলবাৰীৰ যি নেকি বিজেপিৰ কাৰ্যালয় উদ্বোধন হৈছিলে সেই বিজেপিৰ কাৰ্যালয় উদ্বোধনীৰ দিনাখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সন্মুখতে জয়ন্ত মল্ল ডাঙৰীয়াক ধমক লগাই দিলীপ শইকীয়া ডাঙৰীয়াই তাৰ পাছতেই এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এই সম্পৰ্কত প্ৰতিক্ৰিয়া কৰি কৈছে যে দিলীপ শইকীয়াৰ চকী কোনদিনালৈকে থাকে নাজানো কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাছফালৰ পৰা চুৰি মৰাত উস্তাদ নলবাৰী বাছজানিৰ মণ্ডল বিজেপিৰ সভাপতি ধমকৰ প্ৰসংগত লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ এই প্ৰতিক্ৰিয়া সেইদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াও আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখতে জয়ন্ত মল্ল ডাঙৰীয়াক তেখেতে ধমক লগায় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈছে মানে খাস মানুহ হৈছে পীযুষ হাজৰিকাদেৱ জয়ন্ত মল্ল ডাঙৰীয়া এইসকল হৈছে খাস মানুহ গতিকে তেখেতৰ মানুহক যদি ধমকি লগায় তো অলপ চলপ চাগে খং উঠিবই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইটো কিন্তু আপোনালোকৰ বাবে বহুতেই প্ৰয়োজনীয় কেতিয়াবা ক'ৰবাত প্ৰশ্ন আহি যাব পাৰে অলপমান টুকি ৰাখিব খবৰ ওলাইছে উচ্চতম ন্যায়ালয়ৰ এতিয়া নতুন মুখ্য ন্যায়াধীশ সলনি হ'ব বুলি জনাইছে এতিয়া পুৰণি যিজন আছিলে নেকি সঞ্জীৱ খান্না তেখেতৰ এতিয়া ৰিটায়াৰমেণ্ট হ'ব তাৰ পাছত এতিয়া 14 মে তাৰিখৰ দিনাখন নতুন ন্যায়াধীশে শপত ল'ব তেখেতৰ নাম হৈছে VR গাভা নতুন যিজন নেকি মুখ্য ন্যায়াধীশ BR গাভা তেখেতৰ নামটো পূৰ্বৰ যিজন আছিলে তেখেতে ৰিজাইন ল'ব গতিকে আপোনালোকে এইটো ক'ৰবাত টুকি ৰাখক প্ৰয়োজন হ'ব কেতিয়াবা প্ৰশ্ননিষ্ঠ ক'ৰবাত আহি যাব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰোহিত শৰ্মাৰ ওপৰত ৰোহিত শৰ্মাই কণ্টিনিউ 18 বছৰ IPL খেল খেলিছে এতিয়ালৈকে প্ৰায় 18 বছৰ তেখেতে কণ্টিনিউ IPL খেল খেলিছে আৰু ক'বলৈ গ'লে IPLৰ আৰম্ভণিৰ পৰাই ৰোহিত শৰ্মাই এতিয়ালৈকে IPL খেল খেলি আছে আৰু তেখেত এজন বিৰাটেই ছিনিয়ৰ প্লেয়াৰ তো যোৱাকালি তেখেতক সেই উপলক্ষে এটা গিফ্টটো প্ৰদান কৰে IPLৰ তৰফৰ পৰা এতিয়া এটা তেখেতক উপহাৰ হিচাপে BCCI তৰফৰ পৰা আগবঢ়াইছে ওৱানখেৰে ষ্টেডিয়ামত এতিয়া ৰোহিত শৰ্মাৰো এটা ষ্টেণ্ড থাকিব বুলি জনাইছে শচীন তেণ্ডুলকাৰৰ পাছত এতিয়া ওৱানখেৰে ষ্টেডিয়ামত ৰোহিত শৰ্মাৰো এটা ষ্টেণ্ড থাকিব আপোনালোকে ৰোহিত শৰ্মাক বাৰু কিমান ভাল পায় কমেণ্ট ছেকশ্যনত জনাবচোন মই কিন্তু বিৰাট ভাল পাওঁ মানুহজনক আপুনি ভাল পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে এইবাৰ বহাগৰ বিহুৰ দিনাখনেই অসম চৰকাৰৰ ফালৰ পৰা অসমবাসীক দিছে এটা উপহাৰ এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত যিমানবিলাক চৰকাৰী অফিচ আছে যিমানবিলাক কাৰ্যালয় আছে চৰকাৰী যিবিলাক আঁচনি এতিয়াৰে পৰা ঘোষণা কৰা হ'ব প্ৰত্যেকবিলাক নটিচ এতিয়াৰে পৰা অসমীয়া ভাষাত থাকিব বুলি জনাইছে আমাৰ মানে ব্ৰহ্মপুত্ৰ উপত্যকাত যিমানখিনি নেকি ডিষ্ট্ৰিক্ট আছে প্ৰত্যেকতে চৰকাৰী হওক বেচৰকাৰী যিবিলাক নটিচ হ'ব এতিয়াৰে পৰা সেইবিলাক অসমীয়াত হ'ব আৰু তাৰ লগে লগে বৰাক উপত্যকাত কমে বড়োলেণ্ডত কমে বড়ো ভাষা আৰু আনফালে বাংলা ভাষাৰ এতিয়াৰে পৰা নটিচ জাৰি কৰা হ'ব বুলি জনাইছে মানে বিহুতেই এই উপহাৰ আগবঢ়াইছে তো বন্ধু বান্ধৱীসকল এইকেইটাই হৈছে আজিৰ দিনৰ জনাবলগীয়া খবৰকেইটা জানি কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম